নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ খোৱা মই এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন পৰিকৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকো গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেন্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছো গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায় বন্ধুসকল আগতে মই আপোনালোকৰ লগত বাস্তুৰ বিভিন্ন বিষয়সমূহৰ সম্পৰ্কে আলোচনা কৰিছিলো তাৰ লগতে কোন দিশত টয়লেট বনাব লাগে কোন দিশত দুৱাৰ সাজিব লাগে কোন দিশত পানীৰ উৎস থাকিব লাগে এই গোটেইখিনি বিষয় মই মোৰ চেনেলটোত ইতিমধ্যে আলোচনা কৰিছিলো তাৰ লগতে কি বাস্তু দুখৰ কাৰণে আমি কি প্ৰতিকাৰ কৰিব লাগে সেই বিষয়ে মই আলোচনা কৰিছিলো বন্ধুসকল আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছো আপোনাৰ ঘৰত যদি ভুল দিশত টয়লেট আছে বা ভুল দিশত লেট্ৰিন আছে তেন্তে তাৰ প্ৰতিকাৰ আপুনি কিদৰে কৰিব সেই বিষয়ে আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছো গতিকে বন্ধুসকল ভিডিঅ'টো অতিকে গুৰুত্বপূৰ্ণ অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায় বন্ধুসকল বাস্তু হৈছে পৰিৱেশৰ পাঁচটা এনাৰ্জি যাক কোৱা হয় জল বায়ু অগ্নি পৃথিৱী আকাশ এই পাঁচটা তত্ত্ব বেলেন্স কৰি কিদৰে আমি নিজৰ ইচ্ছাবিলাকৰ পূৰণ কৰিব পাৰো সমস্যাৰ পৰা আঁতৰি থাকিব পাৰো সেই বিষয়ে বাস্তুশাস্ত্ৰ অৰ্থাৎ প্ৰাচীন ভাৰতীয় গৃহ নিৰ্মাণৰ বিজ্ঞানে আমাক জ্ঞান প্ৰদান কৰে বন্ধুসকল আমাৰ প্ৰত্যেকৰ ঘৰতে টয়লেটটো সকলোৰে আছে বন্ধুসকল বাস্তুশাস্ত্ৰত টয়লেটটোক অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হৈছে গতিকে টয়লেট যধে-মধে কেতিয়াও য'ত ত'ত নিৰ্মাণ কৰি দিব নালাগে বাস্তু অনুসৰি টয়লেট নিৰ্মাণ কৰা কিছুমান নিৰ্দিষ্ট দিশ থাকে যদি নিৰ্দিষ্ট দিশত টয়লেট নিৰ্মাণ নকৰে তাৰ পৰা কিন্তু আমাৰ বিভিন্ন সমস্যা হয় কি সমস্যা হয় সেই বিষয়ে আগতে মই আলোচনা কৰিছিলো সেই বিষয়ে আজি মই আলোচনা নকৰো আজি মই কেৱল আলোচনা কৰিম ভুল দিশত থকা টয়লেটৰ প্ৰতিকাৰ আমি কিদৰে কৰিব লাগে বন্ধুসকল বাস্তুশাস্ত্ৰ অনুসৰি টয়লেটক ৰাহু স্থান বুলি কোৱা হৈছে অৰ্থাৎ ৰাহুৰ বসতি স্থান বুলি কৈছে অৰ্থাৎ ৰাহু সদায় লেতেৰা দুৰ্গন্ধময় অন্ধকাৰ পৰিৱেশত থাকি ভাল পায় আৰু জ্যোতিষশাস্ত্ৰ অনুসৰি সকলোতকৈ দুষ্ট আৰু আমাক প্ৰতাৰিত কৰা আমনি কৰা সমস্যা পেলোৱা গ্ৰহটো হৈছে ৰাহু সেই কাৰণে বাস্তুশাস্ত্ৰ অনুসৰি যিমান পাৰে টয়লেটটো নিজৰ ঘৰৰ পৰা দূৰত স্থাপন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল কিন্তু আজিকালিৰ যুগত যিহেতু ঠাইৰ অভাৱ গতিকে প্ৰত্যেকে নিজৰ ঘৰতে বেডৰুমৰ লগতে টয়লেট ফিক্স কৰিব লগাত পৰে যাৰ ফলত আমাৰ সমস্যাবিলাক লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে কাৰোবাৰ ঘৰত আৰ্থিক সমস্যা কাৰোবাৰ শাৰীৰিক সমস্যা পাৰিবাৰিক সমস্যা প্ৰত্যেকে কোনোবা নহয় কোনোবা এটা সমস্যা যুঁজি আছে এতিয়া যি কি নহওক ভুল দিশত টয়লেট নিৰ্মাণ কৰিলে বুলি আপুনি টয়লেটটো যে ভাঙি পেলাব লাগিব সেই ধৰণৰ কোনো কথা নাই বাস্তুশাস্ত্ৰত কোৱা হৈছে যে আমি যদি ভুল দিশত গৃহ নিৰ্মাণ কৰি দিওঁ বা টয়লেট নিৰ্মাণ কৰি দিওঁ তাৰ প্ৰতিকাৰ কৰাৰ ব্যৱস্থা আছে যিহেতু টয়লেটটো এটা এনাৰ্জি আছে নিগেটিভ এনাৰ্জি আছে সেই নিগেটিভ এনাৰ্জিটো ব্লক কৰি দিলে আমাৰ সেই সমস্যাবিলাক সেই টয়লেটটো ভুল দিশত থকাৰ ফলত যি সমস্যা হৈছে সেই সমস্যা আমাৰ দূৰ হৈ যাব বন্ধুসকল এতিয়া কথা হ'ল ধৰি লওক আমাৰ ঘৰ উত্তৰ দিশত টয়লেট আছে উত্তৰ দিশটো হৈছে আমাৰ জীৱনৰ অপৰচুনিটিৰ দিশ সুবিধাৰ দিশ উন্নতিৰ দিশ ধনৰ দিশ যদি আমি উত্তৰ দিশত টয়লেটটো স্থাপন কৰোঁ তেতিয়া কি হ'ব আমাৰ বুদ্ধি আমাৰ কামত নাহিব যিহেতু সেই দিশটো বুধ গ্ৰহৰ দিশ কুবেৰ দেৱতাৰো দিশ ধন টকা পইচাৰ সমস্যা হ'ব আমাৰ অপৰচুনিটি নাহিব জীৱনলৈ আপোনাৰ ঘৰত যদি ভালকৈ পঢ়া শুনা কৰা ল'ৰা ছোৱালী আছে তেওঁলোকে জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সমস্যা হ'ব চৰকাৰী চাকৰিৰ ক্ষেত্ৰতে হওক বিজনেছ কৰাৰ ক্ষেত্ৰত হওক তেওঁলোকৰ জীৱনলৈ সমস্যা আহিব গতিকে এতিয়া সেই টয়লেটটো আমি কি কৰিব পাৰোঁ বন্ধুসকল সেই টয়লেটটো আমি মেটেল ষ্ট্ৰিপৰ সহায়ত ব্লক কৰিব পাৰোঁ এটা উত্তৰ দিশৰ মেটেল হৈছে এলুমিনিয়াম আমি সেই টয়লেট ছিটটো এলুমিনিয়ামৰ ষ্ট্ৰিপ দি ব্লক কৰিব লাগিব আৰু কেনেকৈ ব্লক কৰিব লাগিব সেই বিষয়ে মই ভিডিঅ'ৰ শেষত আপোনালোকক এটা ডেমো দেখাম সেইমতে আপোনালোকে ব্লক কৰিব পাৰিব আৰু যদি আপুনি ভাড়া ঘৰত আছে তেন্তে আপোনালোকে পাৰ্মানেণ্ট ৰেমেডিজটো কৰিব নোৱাৰে তেন্তে আপোনালোকে টয়লেট ছিটটো চাৰিওফালে নীলা ৰঙৰ টেপ 4 ইঞ্চি টেপ চাৰিওফালে লগাই দিব যাৰ ফলত সেই টয়লেটটো নিগেটিভ এনাৰ্জিখিনি ব্লক হৈ যাব আৰু যি নিগেটিভ এনাৰ্জি আপোনাৰ সমস্যা দি আছিলে সেই সমস্যাৰ পৰা উদ্ধাৰ লাভ কৰাত আপোনাক সহায় কৰিব তাৰ লগতে সেই টয়লেটটোত আপোনালোকে এটা ব্লু কালাৰ বাল্ব ডিম লাইট এটা লগাই দিব অৰ্থাৎ নীলা ৰঙৰ এটা ডিম লাইট আপোনালোকে লগাই দিব আৰু তাক 24 ঘণ্টা জ্বলি থাকিবলৈ দিব দ্বিতীয়তে যদি আপোনাৰ ঘৰত উত্তৰ পূব দিশত টয়লেট আছে
তেন্তে বন্ধুসকল উত্তৰ পূব দিশত থকা টয়লেটটো ৰিমেডিজ কৰিলেও তাৰ পৰা কোনো ধৰণৰ ভাল ফল লাভ নহয়। যদিহে আপোনালোকে কোনো ভাড়াঘৰত থাকে তেন্তে সেই ভাড়াঘৰটো ত্যাগ কৰাই ভাল। আৰু যদি নোৱাৰে তেন্তে আপোনালোকে সেই টয়লেট চিটটো চাৰিওফালে আপোনালোকে হালধীয়া কালাৰৰ 4 ইঞ্চি টেপ লগাই দিব। তাৰ লগতে সেই দিশটোত এটা নীলা ৰঙৰ বাল্ব আপোনালোকে জ্বলাই দিব। লগতে আপোনালোকে ফিটকিৰি বা নিমখ আপোনালোকে কোনোবা এটা চিচাৰ বাতি ৰাখি সেই টয়লেটত ৰাখি দিব আৰু 15 দিনৰ মূৰে মূৰে তাক সলনি কৰি থাকিব। কিন্তু বন্ধুসকল এইটো কোনো ধৰণৰ পাৰ্মানেণ্ট ৰিমেডিজ নহয়, এইটো এটা টেম্পৰেৰী ৰিমেডি। যদি আপোনালোকে উপায়বিহীন হৈ নৰ্থ ইষ্টত টয়লেট থকা ৰুমত থাকিবলৈ বাধ্য হৈছে তেন্তে আপোনালোকে এই উপায়টো কৰিব পাৰে। অন্যথা যদি আপোনাৰ ঘৰত নৰ্থ ইষ্টত টয়লেট আছে তেন্তে সেইটো ভাঙি দিয়ে মংগল। তাত বিশেষ ৰিমেডি কৰি তাৰ পৰা কোনো ধৰণৰ বিশেষ ফল লাভ নহয় বন্ধুসকল। আৰু সেই টয়লেটটোৱে আপোনাৰ জীৱনলৈ নানান সমস্যা আনিব পাৰে, বিশেষকৈ ব্ৰেইনৰ লগত জড়িত সমস্যা, বুদ্ধিৰ লগত জড়িত সমস্যা, পাৰিবাৰিক সমস্যা, আৰ্থিক সমস্যা, যিকোনো ধৰণৰ সমস্যা আপোনাৰ নৰ্থ ইষ্টৰ টয়লেটে দিব পাৰে। যিহেতু সেই দিশটো কোৱা হৈছে ঈশান কোণ, ঈশ্বৰৰ কোণ, তাৰ লগতে সেই দিশটো কোৱা হৈছে গুৰু বৃহস্পতিৰ দিশ। গতিকে নৰ্থ ইষ্টত থকা টয়লেটটো কোনো কাৰণতে আমাৰ কাৰণে মংগল নহয়। তাক ৰিমেডিজ কৰাৰ পৰিৱৰ্তে তাক আঁতৰাই দিয়ে মংগল। বন্ধুসকল যদি আপোনালোকৰ পূব দিশত টয়লেট আছে, বন্ধুসকল পূব দিশটো হৈছে আমাৰ কানেকশ্যনৰ দিশ, পাব্লিক ইমেজৰ দিশ, গভৰ্ণমেণ্টৰ দিশ। যদি আমাৰ পূব দিশত টয়লেট থাকে আমাৰ কানেকশ্যনবিলাক সেইখিনি লাহে লাহে নাইকিয়া হৈ যায়। আমাৰ গভৰ্ণমেণ্টৰ লগত সম্পৰ্ক বেয়া হয়। চৰকাৰী চাকৰিৰ ক্ষেত্ৰত আপোনাৰ সমস্যা হয়। যিসকলে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকৰ প্ৰমোচনৰ ক্ষেত্ৰত সমস্যা হয়। যিসকলে প্ৰাইভেট জব কৰি আছে তেওঁলোকৰ বছৰৰ লগত সমস্যা হয়। যিকোনো ধৰণৰ প্ৰফেশ্যনেল সমস্যা আপোনাৰ হ'ব পাৰে যদিহে আপোনাৰ পূব দিশত টয়লেট আছে। তেন্তে সেই টয়লেটটো ব্লক কৰিবৰ কাৰণে আমি ইউজ কৰিব লাগিব SS-ৰ ষ্ট্ৰিপ, অৰ্থাৎ ষ্টেইনলেছ ষ্টীলৰ ষ্ট্ৰিপ। আমি সেই টয়লেটৰ চিটটো চাৰিওফালে যদি লগাই দিওঁ তেন্তে সেই টয়লেট চিটটো নিগেটিভ এনাৰ্জিখিনি ব্লক হৈ যাব আৰু আমাক সমস্যা দিবলৈ এৰি দিব। তাৰ লগতে আমি সেই দিশটোত এটা গ্ৰীণ কালাৰ বাল্ব লগাই দিম আৰু তাক 24 ঘণ্টা জ্বলি থাকিবলৈ দিম। এনে কৰিলে সেই দিশৰ নিগেটিভিটি দূৰ হয় আৰু সেই টয়লেট চিটটোৰ পৰা আমাৰ যি সমস্যা হৈ আছিলে সেই সমস্যা লাহে লাহে আমাৰ জীৱনৰ পৰা আঁতৰি যায়। যদি আপুনি কোনো ভাড়াঘৰত থাকে তেন্তে আপোনালোকে SS-ৰ ষ্ট্ৰিপৰ পৰিৱৰ্তে গ্ৰীণ কালাৰ 4 ইঞ্চি টেপ টয়লেট চিটটো চাৰিওফালে লগাই দিব। লগে লগে আপোনাৰ সেই পূব দিশত থকা টয়লেটৰ যিখিনি নিগেটিভ এনাৰ্জি আছে সেইখিনি দূৰ হ'ব। তাৰ লগতে সেই টয়লেটত কোনো এটা কাঁচৰ বাতি নিমখ বা ফিটকিৰি ৰাখি দিব আৰু 15 দিনৰ মূৰে মূৰে সলনি কৰি থাকিব। যদি আপোনাৰ টয়লেটত দক্ষিণ পূব দিশত আছে, দক্ষিণ পূব দিশটো হৈছে বন্ধুসকল আমাৰ টকা পইচাৰ দিশ, মহিলাসকলৰ স্বাস্থ্যৰ দিশ, আমাৰ কনফিডেন্সৰ দিশ, বৈবাহিক সুখৰ দিশ, ইচ্ছা পূৰ্তিৰ দিশ, লক্ষ্মীৰ দিশ। গতিকে যদি সেই দিশত আমাৰ টয়লেট থাকে তেন্তে আমাৰ ঘৰৰ মহিলাসকল ৰোগীয়া হয়, ধন টকা পইচাৰ সমস্যা হয়, পইচা য'ত ত'ত ফচি যাব পাৰে, ডেইলি ইনকামৰ ক্ষেত্ৰত সমস্যা হয়। তাৰ লগতে আপোনাৰ মনৰ ইচ্ছা পূৰণৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হয়। গতিকে সেই দিশত টয়লেট হোৱাটো কোনো কাৰণতে মংগল নহয়। গতিকে দক্ষিণ পূব দিশৰ টয়লেটটো আমি ব্লক কৰাৰ প্ৰয়োজন থাকে। তাক কিদৰে ব্লক কৰিব পাৰোঁ? আমি কপাৰ ষ্ট্ৰিপৰ সহায়ত, অৰ্থাৎ আমি তামৰ ষ্ট্ৰিপ যদি টয়লেট চিটটোৰ চাৰিওফালে লগাই দিওঁ তেন্তে সেই টয়লেটটো ব্লক হৈ যায়, সেই টয়লেটৰ নিগেটিভিটিখিনি ব্লক হৈ যায় আৰু সেই টয়লেটে আমাক সমস্যা দিবলৈ এৰি দিয়ে। তাৰ লগতে সেই দিশটোত আমি এটা ৰেড কালাৰ বাল্ব লগাই দিব লাগে, তাক 24/7 জ্বলি থাকিব দিব লাগে। যদি আপোনাৰ ভাড়াঘৰত দক্ষিণ পূব দিশত টয়লেট আছে বা অগ্নিকোণত টয়লেট আছে তেন্তে আপোনালোকে 4 ইঞ্চি ৰেড কালাৰ টেপ আপোনালোকে লগাই দিব পাৰে। তাৰ লগতে আপোনালোকে সেই টয়লেটত কোনোবা কাঁচৰ বাতিত নিমখ বা ফিটকিৰি ৰাখি থব লাগে, 15 দিনৰ মূৰে মূৰে তাক সলনি কৰি থাকিব। বন্ধুসকল এতিয়া আমি আলোচনা কৰোঁ দক্ষিণ দিশৰ বিষয়ে। দক্ষিণ দিশত যদি আপোনাৰ টয়লেট থাকে আপোনাৰ আত্মবিশ্বাসৰ অভাৱ হয়, আপোনাৰ ষ্টেমিনা কমি যায়, লাহে লাহে আপোনাৰ ৰিস্ক লোৱা কেপেবিলিটিটো কমি যায়, আপোনাৰ নেম ফেম অৰ্থাৎ যশ মান কীৰ্তি লাভত সমস্যা হয়। তাৰোপৰি সেই দিশটো ৰিলেক্সেশ্যনৰ দিশ বুলি কোৱা হৈছে, শান্তিৰ দিশ বুলি কোৱা হৈছে। যদি সেই দিশত টয়লেট থাকে তেন্তে আমাৰ মনৰ শান্তি ভংগ হয় বুলি কোৱা হৈছে। গতিকে যদি আমাৰ দক্ষিণ দিশত টয়লেট থাকে তেন্তে দক্ষিণ দিশত থকা টয়লেট চিটটো কপাৰৰ ষ্ট্ৰিপৰ সহায়ত ব্লক কৰিব লাগে। তাৰ লগতে সেই দিশত আমি এটা ৰেড কালাৰ বাল্ব, অৰ্থাৎ টয়লেটটোৰ ভিতৰতে এটা ৰেড কালাৰ বাল্ব, ৰঙা ৰঙৰ এটা বাল্ব 24/7 জ্বলি থাকিব দিব লাগে। যদি আপুনি ভাড়াঘৰত আছে, দক্ষিণ দিশত টয়লেট আছে তেন্তে আপোনালোকে টয়লেট চিটটোৰ চাৰিওফালে 4 ইঞ্চি ৰেড কালাৰ টেপ লগাই দিব লাগে। তাৰ লগতে কোনো কাঁচৰ বাতি, ফিটকিৰি বা নিমখ আপোনালোকে টয়লেটত ৰাখিব লাগে, 15 দিনৰ মূৰে মূৰে সলনি কৰি থাকিব লাগে। যদি আপোনালোকৰ টয়লেট চিটটো দক্ষিণ পশ্চিম দিশত আছে, চাউথ ৱেষ্টত আছে,
তেন্তে আপোনালোকৰ ৰিলেশ্যনশ্বিপত সমস্যা হ'ব, কোনোবা নতুন সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত সমস্যা হ'ব, আপোনাৰ স্কিলখিনি আপুনি ভালকৈ ব্যৱহাৰ কৰিব নোৱাৰিব। তাৰোপৰি সেই দিশটো হৈছে ঘৰৰ মুখ্য ব্যক্তিজনৰ দিশ, ৰাহুৰ দিশ। ৰাহুৰ দিশতে যদি আপুনি টয়লেট স্থাপন কৰিলে ৰাহু আৰু পাৱাৰফুল হৈ যায় আৰু আপোনাক বেছিকৈ আমনি কৰিবলৈ লয়। বিশেষকৈ ঘৰৰ মুখ্য ব্যক্তিজনৰ অৱস্থা কাহিল কৰে, ঘৰৰ মুখ্য ব্যক্তিজনৰ আয়ুস ক্ষয় কৰে। গতিকে দক্ষিণ পশ্চিম দিশৰ টয়লেটটো কোনো কাৰণতে ভাল নহয়, গতিকে তাক ব্লক কৰাৰ প্ৰয়োজনীয়তা থাকে। দক্ষিণ পশ্চিম দিশৰ টয়লেটটো ব্লক কৰিবৰ কাৰণে আমি ব্ৰাছৰ ষ্ট্ৰিপ অৰ্থাৎ পিতলৰ ষ্ট্ৰিপ ব্যৱহাৰ কৰিব লাগে আৰু পিতলৰ ষ্ট্ৰিপ আমি টয়লেট চিটটো চাৰিওফালে লগাই দিব লাগে। তাৰ লগতে তাত এটা য়েল্ল' কালাৰ অৰ্থাৎ হালধীয়া কালাৰ বাল্ব 24x7 জ্বলিবলৈ দিব লাগে। যদি আপুনি ভাড়াঘৰত থাকে তেন্তে আপোনালোকে টয়লেট চিটটো দক্ষিণ পশ্চিম দিশত থকা টয়লেট চিটটো চাৰিওফালে 4 ইঞ্চি বহল হালধীয়া টেপ বা য়েল্ল' টেপ লগাই দিব লাগে। তাৰ লগতে কোনো কাঁচৰ বাতিত নিমখ বা ফিটকিৰি ৰাখি টয়লেটত ৰাখিব লাগে আৰু 15 দিনৰ মূৰে মূৰে সলনি কৰি থাকিব লাগে। বন্ধুসকল, যদি আপোনালোকৰ পশ্চিম দিশত টয়লেট আছে তেন্তে আপোনালোকৰ কিন্তু মনৰ ইচ্ছাপূৰ্ণ সমস্যা হ'ব পাৰে। আপোনালোকে যদি বিজনেছ কৰে সেই বিজনেছত লাভ হোৱাৰ ক্ষেত্ৰত সমস্যা হয়, মনৰ ইচ্ছা পূৰ্তিৰ ক্ষেত্ৰত সমস্যা হয়। তাৰোপৰি কামবিলাক আপোনালোকৰ দেৰি হ'বলৈ লয়, অৰ্থাৎ কৰ্মত এটাৰ পিছত এটা বাধা আহিবলৈ লয়। গতিকে বন্ধুসকল, পশ্চিম দিশত থকা টয়লেটটোও কিন্তু কোনো কাৰণতে ভাল নহয়, গতিকে তাক আমি ব্লক কৰাৰ প্ৰয়োজনীয়তা আছে। আৰু সেই পশ্চিম দিশত থকা টয়লেটটো ব্লক কৰিবৰ কাৰণে আমি আইৰণৰ বা লোহাৰৰ ষ্ট্ৰিপ ব্যৱহাৰ কৰিব লাগে। কি কৰিব লাগে? টয়লেট চিটটো চাৰিওফালে আমি আইৰণৰ ষ্ট্ৰিপ লগাই দিব লাগে আৰু তাৰ লগতে সেই টয়লেটত আমি এটা হোৱাইট কালাৰ বাল্ব 24x7 জ্বলি থাকিবলৈ দিব লাগে। বন্ধুসকল, যদি আপুনি ভাড়াঘৰত থাকে তেন্তে আপোনালোকে সেই টয়লেট চিটটো ব্লক কৰিবৰ কাৰণে 4 ইঞ্চি বগা ৰঙৰ টেপ ব্যৱহাৰ কৰিব পাৰে আৰু তাৰ লগতে কোনো কাঁচৰ বাতিত নিমখ বা ফিটকিৰি আপোনালোকে সেই টয়লেটত ৰাখিব লাগে আৰু 15 দিনৰ মূৰে মূৰে তাক সলনি কৰি থাকিব লাগে। বন্ধুসকল, যদি আপোনালোকৰ উত্তৰ পশ্চিম দিশত টয়লেট থাকে, বন্ধুসকল উত্তৰ পশ্চিম দিশত বাস্তু অনুসৰি টয়লেট স্থাপন কৰিব পাৰে। কিন্তু যদি আপোনাৰ জীৱনত আপুনি ভাবে যে আপোনাক ছাপৰ্টৰ অভাৱ হৈছে, যে আপোনাক মানুহে ছাপৰ্ট নকৰে বা আপোনাক সহায় কৰিবলৈ মানুহ আপুনি সময় নাপায়, তেন্তে আপুনি ইচ্ছা কৰিলে সেই টয়লেটটো ব্লক কৰিব পাৰে। কিন্তু এক্সট্ৰিম কণ্ডিশ্যনত, অৰ্থাৎ আপোনাৰ যদি প্ৰয়োজন হৈছে তেতিয়াহে আপুনি তাক ব্লক কৰিব। কি কৰিব লাগে? তাত মেটেল ষ্ট্ৰিপ লগোৱাৰ পৰিৱৰ্তে য়েল্ল' কালাৰ টেপ ব্যৱহাৰ কৰিব লাগে। য়েল্ল' কালাৰ 4 ইঞ্চি টেপ আপোনালোকে টয়লেট চিটটো চাৰিওফালে লগাই দিব লাগে। এনে কৰিলে সেই টয়লেট চিটটোৰ নিগেটিভিটি যিখিনি আছে নাইকিয়া হৈ যায়। আপোনাৰ জীৱনত ছাপৰ্টৰ লগত জড়িত যি সমস্যা আছে সেই সমস্যা শীঘ্ৰে দূৰ হয়। বন্ধুসকল, এতিয়া কথা হ'ল কোন দিশত টয়লেট থাকিলে কি ৰিমেডিজ কৰিব লাগে আপোনালোকে গম পালে। এতিয়া বহুতে প্ৰশ্ন কৰিব যে টয়লেট কোন দিশত নিৰ্মাণ কৰিব লাগে। উত্তৰ দিশত নিৰ্মাণ কৰিব নোৱাৰি, উত্তৰ পূবত নিৰ্মাণ কৰিব নোৱাৰি, পূব দিশত নিৰ্মাণ কৰিব নোৱাৰি, দক্ষিণ পূবত নিৰ্মাণ কৰিব নোৱাৰি, দক্ষিণত নিৰ্মাণ কৰিব নোৱাৰি, দক্ষিণ পশ্চিমত নিৰ্মাণ কৰিব নোৱাৰি, পশ্চিমত নিৰ্মাণ কৰিব নোৱাৰি। তেন্তে আমি বনাম ক'ত? বন্ধুসকল, টয়লেট স্থাপন কৰিবৰ কাৰণে বাস্তুশাস্ত্ৰত নিৰ্দিষ্ট দিশ দিয়া হৈছে আৰু সেই অনুসৰি টয়লেটৰ কাৰণে 3টা দিশক উত্তম বুলি কোৱা হৈছে। এটা হৈছে ৱেষ্ট অফ নৰ্থ ৱেষ্ট, অৰ্থাৎ পশ্চিম আৰু উত্তৰ পশ্চিমৰ মাজত এটা দিশ পোৱা যায়, যাক কোৱা হয় ৱেষ্ট অফ নৰ্থ ৱেষ্ট, অৰ্থাৎ পশ্চিম উত্তৰ পশ্চিম। সেই দিশত আমি টয়লেট স্থাপন কৰিব পাৰোঁ। তাৰপিছতে আৰু এটা দিশ আছে যাক কোৱা হয় SSW, অৰ্থাৎ চাউথ অফ চাউথ ৱেষ্ট। দক্ষিণৰ মধ্যভাগৰ পৰা দক্ষিণ পশ্চিম কৰ্ণাৰ মাজত যিকোনো অংশ পোৱা যায় সেই দিশটোক কোৱা হৈছে চাউথ অফ চাউথ ৱেষ্ট, অৰ্থাৎ দক্ষিণ দক্ষিণ পশ্চিম। সেই স্থানতো আমি টয়লেট স্থাপন কৰিব পাৰোঁ। তাৰোপৰি আমি উত্তৰ পশ্চিম দিশতো টয়লেট স্থাপন কৰিব পাৰোঁ। আৰু যদি আমি এই 3টা দিশত আমাৰ স্থান নাথাকে তেন্তে আমি আৰু এটা দিশত টয়লেট স্থাপন কৰিব পাৰোঁ। সেই দিশটো হৈছে ইষ্ট অফ চাউথ ইষ্ট, অৰ্থাৎ পূব দিশৰ মধ্যভাগৰ পৰা দক্ষিণ পূবৰ মাজত এটা দিশ পোৱা যায় যাক কোৱা হয় ইষ্ট অফ চাউথ ইষ্ট, অৰ্থাৎ পূব দক্ষিণ পূব। তাতে আমি টয়লেট স্থাপন কৰিব পাৰোঁ। আৰু এইকেইটাই হৈছে বাস্তুশাস্ত্ৰ অনুসৰি টয়লেট স্থাপন কৰা উত্তম দিশ। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোক গম পালে। যদি আপোনাৰ ঘৰত ভুল দিশত টয়লেট আছে তেন্তে আমি তাক ভঙা চিঙা নকৰাকৈ, কোনো ধৰণৰ ক্ষতি নকৰাকৈ তাৰ ৰিমেডিজ আমি কিদৰে কৰিব লাগে আৰু তাৰ লগতে আপোনালোকে কেনেকৈ ষ্ট্ৰিপ লগাব লাগে সেই বিষয়ে ভিডিঅ'টো মই মোৰ ভিডিঅ'ৰ শেষত আপোনালোকক দেখুৱাম। আপোনালোকে ভালকৈ চাব আৰু যদি আপোনালোকৰ ঘৰত এই ধৰণৰ সমস্যা আছে তেন্তে তাক ব্লক কৰাৰ ব্যৱস্থা কৰিব। ধন্যবাদ।